এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোক সকলোকে ষ্টাডি এণ্ড লাৰ্ণ ইউটিউব চেনেললৈ স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম আসাম জিঅ'গ্ৰাফিৰ অতিকৈ গুৰুত্বপূৰ্ণ কেইটামান কুৱেশ্যন এনচাৰ। অসম ভূগোলৰ ওপৰত প্ৰস্তুত কৰি উলিওৱা আমাৰ এইটো 2 নম্বৰটো পাৰ্ট। আপোনালোকে যদি আগৰ পাৰ্টটো চোৱা নাই, প্লেলিষ্টত গৈ আপোনালোকে আগৰ পাৰ্টটো চাব পাৰিব। ইয়াতে আমি ইনক্লুড কৰিছো অসম ভূগোলৰ অতিকৈ গুৰুত্বপূৰ্ণ কেইটামান কুৱেশ্যন এনচাৰ, যিবিলাক কুৱেশ্যন এনচাৰ আপোনালোকৰ আগন্তুক দিনত আহিব লগা অসম চৰকাৰৰ বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাত নিশ্চয় সহায় হ'ব। তেন্তে পলম নকৰি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোৱা হওক। আজি আমাৰ প্ৰথম কুৱেশ্যন চাম। ইয়াতে দিয়া হৈছে which hill station in Assam is also known as the Switzerland of East? অসমৰ কোনটো পাহাৰীয়া ষ্টেচন পূৰ্বৰ ছুইজাৰলেণ্ড বুলি জনা যায়? ইয়াতে অপশ্যনত আছে অপশ্যন এ আছে হাফলং, বি ডিফু, চি মাইবং, ডি আছে উমৰাংচু। আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ হাফলং। হাফলঙক পূৰ্বৰ ছুইজাৰলেণ্ড বুলিও জনা যায়। নেক্সট কুৱেশ্যন চাম আমি which is the oldest refinery in Asia located in Assam? অসমত অৱস্থিত এছিয়াৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ কোনটো? ইয়াতে অপশ্যনত আছে গুৱাহাটী, বঙাইগাঁও, ডিগবৈ আৰু নুমলীগড়। আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি ডিগবৈ ৰিফাইনাৰী। ডিগবৈ ৰিফাইনাৰী হৈছে এছিয়াৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ, যি তেল শোধনাগাৰ অসমত অৱস্থিত। নেক্সট কুৱেশ্যন চাম আমি which Assamese district is known for its petrochemical industry? পেট্ৰকেমিকেল উদ্যোগৰ বাবে কোনখন অসমৰ জিলা পৰিচিত? ইয়াতে অপশ্যনত আছে যোৰহাট, ডিব্ৰুগড়, তিনিচুকীয়া, নগাঁও। আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি তিনিচুকীয়া ডিষ্ট্ৰিক্ট। পেট্ৰকেমিকেল উদ্যোগৰ বাবে অসমৰ তিনিচুকীয়া জিলা পৰিচিত। নেক্সট কুৱেশ্যন চাম আমি which wildlife sanctuary in Assam is known for the golden langur? অসমৰ কোনখন বন্যপ্ৰাণী অভয়াৰণ্য সোণালী লেংগুৰ অৰ্থাৎ বান্দৰৰ বাবে জনাজাত? ইয়াতে অপশ্যনত দিয়া হৈছে মানস, চক্ৰশিলা, নামেৰি ৱাইল্ড লাইফ চেঞ্চুৰী আৰু গৰমপানী ৱাইল্ড লাইফ চেঞ্চুৰী। আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি চক্ৰশিলা ৱাইল্ড লাইফ চেঞ্চুৰী। অসমৰ সোণালী লেংগুৰৰ বাবে বিখ্যাত অভয়াৰণ্যখন হৈছে চক্ৰশিলা বন্যপ্ৰাণী অভয়াৰণ্য। নেক্সট কুৱেশ্যন চাম আমি which district in Assam is famous for its limestone and cement industries? চূণশিল আৰু চিমেণ্ট উদ্যোগৰ বাবে অসমৰ কোনখন জিলা বিখ্যাত? ইয়াতে 4টা অপশ্যন দিয়া হৈছে নগাঁও, হোজাই, ডিমা হাছাও, কাৰ্বি আংলং। আৰু এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি ডিমা হাছাও। চূণশিল আৰু চিমেণ্ট উদ্যোগৰ বাবে অসমৰ ডিমা হাছাও জিলাখন বিখ্যাত। নেক্সট কুৱেশ্যন চাম আমি which river is known as the sorrow of Assam due to frequent floods? সঘনাই বানপানীৰ বাবে কোনখন নদীক অসমৰ দুখ বুলি জনা যায়? অপশ্যনত দিয়া হৈছে গংগা, ব্ৰহ্মপুত্ৰ, বৰাক, মানস। আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি ব্ৰহ্মপুত্ৰ। ব্ৰহ্মপুত্ৰ নদীখনক অসমৰ দুখ বুলি জনা যায় কিয়নো এই ব্ৰহ্মপুত্ৰ নদীখনৰ পানী উফন্দি উঠাৰ বাবে অসমত সঘনাই বানপানী হোৱা পৰিলক্ষিত হয়। নেক্সট কুৱেশ্যন চাম আমি। আৰু ইয়াতে দিয়া হৈছে which district in Assam is known as the land of the red river and blue hills? অসমৰ কোনখন জিলাক লোহিত নদী আৰু নীলা পাহাৰৰ ভূমি বুলি জনা যায়? খুব এটা গুৰুত্বপূৰ্ণ কুৱেশ্যন, আপোনালোকে মনত ৰাখিব। ৰঙা নদী আৰু নীলা পাহাৰৰ দেশ বুলি অসমৰ কোনখন ডিষ্ট্ৰিক্টত জনা যায়? আৰু ইয়াতে অপশ্যনত দিয়া হৈছে কামৰূপ, ডিব্ৰুগড়, লখিমপুৰ আৰু কাৰ্বি আংলং। এই কুৱেশ্যনটোৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি কাৰ্বি আংলং ডিষ্ট্ৰিক্ট। কাৰ্বি আংলং ডিষ্ট্ৰিক্টক ৰঙা নদী আৰু নীলা পাহাৰৰ ভূমি বুলি জনা যায়। নেক্সট কুৱেশ্যন চাম আমি। আৰু ইয়াতে দিয়া হৈছে which lake in Assam is a famous bird sanctuary? অসমৰ কোনটো বিল বিখ্যাত পক্ষী অভয়াৰণ্য? আৰু ইয়াতে 4টা অপশ্যন দিয়া হৈছে অপশ্যন এ আছে ডাল লেক, বিত আছে চিল্কা লেক, চিত আছে দীপৰ বিল আৰু ডিত আছে ভেম্বানান লেক। আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনচাৰটো হ'ব
অপশ্যন চি দীপৰ বিল অসমৰ দীপৰ বিল বিখ্যাত পক্ষী অভয়াৰণ্য আপোনালোকে মনত ৰাখিব নেক্সট কুৱেশ্যন চাম আমি হুইচ নেশ্যনেল পাৰ্ক ইন আছাম ইজ known for its টাইগাৰ পপুলেশ্যন অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান বাঘৰ জনসংখ্যাৰ বাবে জনাজাত এটা চাৰিটা অপশ্যন দিয়া হৈছে কাজিৰঙা নেশ্যনেল পাৰ্ক মানস নেশ্যনেল পাৰ্ক ওৰাং নেশ্যনেল পাৰ্ক আৰু অপশ্যন ডি দিয়া হৈছে নামেৰি নেশ্যনেল পাৰ্ক আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি মানস নেশ্যনেল পাৰ্ক মানস ৰাষ্ট্ৰীয় উদ্যানখন বাঘৰ জনসংখ্যাৰ বাবে জনাজাত নেক্সট কুৱেশ্যন চাম আমি হুইচ ৱাইল্ড লাইফ চেঞ্চুৰী ইন আছাম ইজ ফেমাছ ফৰ দি ওৱান হৰ্ন ৰাইনো অসমৰ কোনখন বন্যপ্ৰাণী অভয়াৰণ্য এশিঙীয়া গড়ৰ বাবে বিখ্যাত ইয়াতে চাৰিটা অপশ্যন দিয়া হৈছে চাৰিটা অপশ্যনত দিয়া হৈছে পবিতৰা অপশ্যন বিত আছে মানস অপশ্যন চিত আছে নামেৰি আৰু অপশ্যন ডিত আছে সোণাই ৰূপাই ৱাইল্ড লাইফ চেঞ্চুৰী আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৰী পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যখন এশিঙীয়া গড়ৰ বাবে বিখ্যাত নেক্সট কুৱেশ্যন চাম আমি হুইচ নেশ্যনেল পাৰ্ক ইন আছাম ইজ এ ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ আৰু ইয়াতে চাৰিটা অপশ্যন দিয়া হৈছে চাৰিখন নেশ্যনেল পাৰ্কৰ বিষয়ে উল্লেখ কৰা হৈছে আৰু এই চাৰিখন নেশ্যনেল পাৰ্কৰ ভিতৰত বিশ্ব ঐতিহ্য ক্ষেত্ৰ কোনখন আমাক সুধিছে আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি কাজিৰঙা নেশ্যনেল পাৰ্ক কাজিৰঙা নেশ্যনেল পাৰ্কখন ইউনেস্কোৰ দ্বাৰা ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে ঘোষণা কৰা হৈছে নেক্সট কুৱেশ্যন চাম আমি হুইচ ইজ দি লাৰ্জেষ্ট চিটি ইন আছাম অসমৰ সৰ্ববৃহৎ চহৰ কোনখন শিলচৰ ডিব্ৰুগড় গুৱাহাটী আৰু নগাঁও আমাৰ অপশ্যনত দিয়া হৈছে আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি গুৱাহাটী গুৱাহাটী হৈছে অসমৰ সৰ্ববৃহৎ চহৰ নেক্সট কুৱেশ্যন চাম আমি হুইচ ৰিভাৰ ইজ known এজ দি লাইফ লাইন অফ আছাম কোনখন নদী অসমৰ জীৱন ৰেখা হিচাপে পৰিচিত আৰু ইয়াতে চাৰিটা অপশ্যন দিয়া হৈছে অপশ্যন এত আছে গংগা বিত আছে ব্ৰহ্মপুত্ৰ চিত আছে যমুনা আৰু ডিত আছে গোদাবৰী আৰু এই চাৰিটা অপশ্যন ভিতৰত শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি ব্ৰহ্মপুত্ৰ নদীক অসমৰ জীৱন ৰেখা হিচাপে পৰিচিত নেক্সট কুৱেশ্যন চাম আমি হুইচ ইজ দি স্মলেষ্ট নেশ্যনেল পাৰ্ক ইন আছাম অসমৰ আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যান কোনখন অপশ্যনত চাৰিখন ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে দিয়া হৈছে আৰু এই চাৰিখন ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত সৰু ৰাষ্ট্ৰীয় উদ্যানখন হৈছে অপশ্যন ডি ওৰাং নেশ্যনেল পাৰ্ক ওৰাং ৰাষ্ট্ৰীয় উদ্যানখন হৈছে 7খন ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যান নেক্সট কুৱেশ্যন চাম আমি হুইচ ৱাইল্ড লাইফ চেঞ্চুৰী ইন আছাম ইজ অলছ' এ ৰামছৰ চাইট অসমৰ কোনখন বন্যপ্ৰাণী অভয়াৰণ্য ৰামছৰ স্থান ইয়াতে চাৰিটা অপশ্যন দিয়া হৈছে আৰু এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ দীপৰ বিল ৱাইল্ড লাইফ চেঞ্চুৰী অসমৰ দীপৰ বিল ৱাইল্ড লাইফ চেঞ্চুৰীখন হৈছে একমাত্ৰ ৰামছৰ স্থান নেক্সট কুৱেশ্যন চাম আমি হুইচ ইজ দি ছেকেণ্ড লাৰ্জেষ্ট চিটি ইন আছাম আফটাৰ গুৱাহাটী গুৱাহাটীৰ পিছত অসমৰ দ্বিতীয় বৃহত্তম চহৰ কোনখন আমি গম পালো যে গুৱাহাটী হৈছে অসমৰ সৰ্ববৃহৎ চহৰ আৰু গুৱাহাটীৰ পিছতে দ্বিতীয় স্থানত থকা চহৰখনৰ নাম আমাক সুধিছে আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনচাৰটো হ'ব চাৰিটা অপশ্যন ইয়াতে দিয়া হৈছে অপশ্যন এ শিলচৰ গুৱাহাটীৰ পিছত অসমৰ দ্বিতীয় বৃহৎ চহৰখন হৈছে শিলচৰ নেক্সট কুৱেশ্যন চাম আমি হুইচ ডিষ্ট্ৰিক্ট ইন আছাম ইজ লাৰ্জেষ্ট প্ৰডাকশ্যন অফ ক্ৰুড অইল ইন ইণ্ডিয়া অসমৰ কোনখন জিলা ভাৰতৰ সৰ্বাধিক খাৰুৱা তেল উৎপাদনকাৰী ইয়াতে চাৰিটা অপশ্যন দিয়া হৈছে অপশ্যন এ আছে তিনিচুকীয়া বিত আছে শিৱসাগৰ চিত আছে ডিব্ৰুগড় আৰু ডিত আছে যোৰহাট আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ তিনিচুকীয়া ডিষ্ট্ৰিক্ট হৈছে ভাৰতৰ সৰ্বাধিক খাৰুৱা তেল উৎপাদনকাৰী জিলা নেক্সট কুৱেশ্যন চাম আমি হুইচ ডিষ্ট্ৰিক্ট ইন আছাম ইজ known for its historic আহোম মনুমেণ্ট এণ্ড প্লেচেছ ঐতিহাসিক আহোম স্মৃতিসৌধ আৰু ৰাজপ্ৰসাদৰ বাবে অসমৰ কোনখন জিলা পৰিচিত এটা অপশ্যনত দিয়া হৈছে যোৰহাট শিৱসাগৰ গোলাঘাট ডিব্ৰুগড় আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনচাৰটো হ'ব
অপশ্যন বি শিৱসাগৰ ঐতিহাসিক আহোম স্মৃতিসৌধ আৰু ৰাজপ্ৰসাদৰ বাবে অসমৰ শিৱসাগৰ জিলাখন পৰিচিত নেক্সট কুৱেশ্যন চাম আমি হুইচ ৰিভাৰ ছেপাৰেটেড টু হিলছ ৰেঞ্জেছ খাচী এণ্ড গাৰো হিলছ ইন আছাম কোনখন নদীয়ে অসমৰ খাচী আৰু গাৰো পাহাৰৰ দুটা ৰেঞ্জক পৃথক কৰিছে আপোনালোকে মনত ৰাখিব আৰু ইয়াতে অপশ্যনত দিয়া হৈছে গংগা ব্ৰহ্মপুত্ৰ বৰাক আৰু মানস আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি মানস মানস নদীয়ে অসমৰ খাচী আৰু গাৰো দুটা পাহাৰ ৰেঞ্জক পৃথক কৰিছে নেক্সট কুৱেশ্যন চাম আমি হুইচ ইজ দি লংগেষ্ট ব্ৰিজ ইন আছাম অসমৰ আটাইতকৈ দীঘল দলং কোনখন ইয়াতে চাৰিটা অপশ্যন দিয়া হৈছে আৰু এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি ঢলা-শদিয়া ব্ৰিজ ঢলা-শদিয়া ব্ৰিজখন হৈছে অসমৰ আটাইতকৈ দীঘল দলং ধন্যবাদ ইমানলৈকে আপোনালোকে আমাৰ ভিডিঅ'টো চোৱাৰ বাবে আপোনালোক সকলোকে অশেষ ধন্যবাদ থাকিল আগন্তুক দিনত আমাৰ গুৰুত্বপূৰ্ণ ভিডিঅ'বোৰ পাবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজিৰ ভিডিঅ'ৰ পৰা যদি আপোনালোকৰ অকমান হলেও সহায় হৈছিল ভাবিছে তেন্তে লগৰ বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব